নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ জটিল ভিডিঅ' অফিচিয়েল ইউটিউব চেনেললৈ। আজি অন্য এটি ভিডিঅ'লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আজি আপোনালোকক কম অখ্যাতৰ পৰা প্ৰখ্যাত হোৱাৰ কাহিনী। এগৰাকী সাধাৰণ যুৱক কেনেকৈ প্ৰতিষ্ঠিতি ব্যৱসায় হ'ল সেই বিষয়ে আপোনালোকক মই ক'বলৈ আগবাঢ়িছোঁ। আজি আছে দেওগড়ৰ এগৰাকী অখ্যাত ব্যক্তি প্ৰখ্যাত হোৱাৰ কাহিনী। যেন দলে ডাঙৰীয়া আছে, মই আপোনাক স্বাগতম জনাইছোঁ আমাৰ চেনেললৈ, আৰু আপোনাৰ সহধৰ্মিনীকো মই স্বাগতম জনাইছোঁ। মই পোনে পোনে ক'ব বিচাৰিম, যোৰহাট জিলাৰ অন্তৰ্গত টিয়ক সমষ্টিৰ একমাত্ৰ আগশাৰীৰ কাপোৰ প্ৰতিষ্ঠান হৈছে এপ'ল' টেইলাৰিং। এপ'ল' টেইলাৰিং সাম্প্ৰতিক সময়ত যোৰহাটৰ এখন বিখ্যাত টেইলাৰিং হয়, য'ত মিচিং জনগোষ্ঠীৰ পৰম্পৰাগত সকলো ধৰণৰ সাজ পোছাক পোৱা যায়। গতিকে সঁচাকৈ ইয়াৰ যথেষ্ট জনপ্ৰিয়তা আছে এই টেইলাৰিঙৰ, আৰু ইয়াৰ কিছু কৌশলো নথকা নহয়। বিশেষকৈ হীৰেণ দলৰ যি মানসিকতা, ব্যৱসায়িক মানসিকতা বহুত প্ৰখৰ, বহুত উচ্চ মানদণ্ডৰ, সেইকাৰণে হয়তো সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। মই পোনে পোনে জানিব বিচাৰিম, আপোনাৰ এই চিন্তাটো, বিশেষকৈ আপোনাৰ কাপোৰৰ ব্যৱহাৰ যোগেদি এগৰাকী ব্যক্তি কৰ্মসংস্থাপন বিচৰাৰ যি চিন্তা, সেই চিন্তাটো আপোনাৰ মনলৈ কেনেকৈ? প্ৰথমে ভাবি ল'লোঁ এনেই ঘৰত বহি থকাতকৈ সৰু সুৰাকৈ ব্যৱসায় এটা স্থাপন কৰাটো বেছি গুৰুত্ব দিয়া হ'ল। তাৰপিছত তাৰে মাজত মই চিলাই কামটো কৰি কাপোৰ মানে সৰু সুৰাকৈ 5-6যোৰৰ পৰা ষ্টাৰ্টিং কৰি এনেকৈ ছোৱালীবিলাকো কৰোঁ। এনে ঘৰত থকাতকৈ চবেই ওলাই আহিব লাগে, যি নহওক আমাৰ মেচিন কাপোৰৰ ফেমাছ হৈ আছে, সেইটো কাৰণে ইয়াতে বিক্ৰী কৰিও চিলাই যাব। আচলতে হীৰেণ দলে বৰ্তমান যোৰহাটৰ টিয়কৰ সৰ্বপৰিচিত এগৰাকী ব্যক্তি। বিশেষকৈ এপ'ল' টেইলাৰিং বুলি ক'লে জনসমাজত সমাদিত এটা নাম। গতিকে মই হীৰেণ দলেক আজিৰ পৰা প্ৰায় 15 বছৰ আগৰ পৰাই চিনি পাওঁ। প্ৰথম অৱস্থাত টিয়কৰ মাজমজিয়াতে সৰু এখন আপোনাৰ কাপোৰৰ দোকান আছিল। সেই সৰু কাপোৰৰ দোকানখনৰ পৰা আজি এখন ডাঙৰ কাপোৰ ব্যৱসায়লৈ ৰূপান্তৰ হৈছে, য'ত আপোনাৰ 10-12গৰাকীকৈ আপোনাৰ কৰ্মচাৰীক নিয়োগ কৰা দেখা গৈছে। ইয়াত আপোনাৰ এক কৰ্মসংস্থাপনৰ এক সুবিধা আছে। সঁচাকৈ প্ৰশংসনীয় কাম কৰি আছে। মই ইয়াৰ পিছতে জানিব বিচাৰিম, আপোনাৰ কাপোৰৰ ব্যৱসায় ইতিমধ্যে আপুনি অৱগত কৰিছে, প্ৰায় 12-13 বছৰ হৈছে। আপোনাৰ এই টেইলাৰিঙত, আপোনাৰ এই প্ৰতিষ্ঠানত কিমানগৰাকী কৰ্মচাৰী আছে, আৰু কৰ্মচাৰীসকলৰ পাৰিতোষিক কিদৰে দিয়া হয়? এতিয়া বৰ্তমান 11জনী আছে। তাৰপিছত সিহঁতক দৰমহা চিষ্টেমটো কৰি দিয়া নাই, যোনে যিমানটো মানে দিনত কামটো কৰিব পাৰে, এনেই 5-20-24 চিলাব পৰা এইকেইটা মানে পিচ হিচাপত দিয়া হয়, দৰমহা হিচাপত নহয়। আৰু আপোনাৰ এই প্ৰতিষ্ঠানলৈ নিশ্চয় ভিন্ন প্ৰান্তৰ পৰা মানুহ আহে। ক'ৰ পৰা আহে? এনেই মোৰ টিয়কৰ পৰা আহেই, লাহিং আৰু লাডুগড় আৰু যোৰহাট আৰু দেৰগাঁও, গোলাঘাট আৰু ডিমাপুৰৰ পৰা কেতিয়াবা মানে হ'লচেলাৰ আহি যায়, আৰু আমগুৰিৰ পৰা আহে, শিৱসাগৰৰ পৰা, ডিব্ৰুগড়ৰ পৰা আহি যায় হ'লচেলাৰ কৰিবৰ কাৰণে। এনেকৈ চলাই আছোঁ। আৰু আপোনাৰ যিবোৰ মিচিঙৰ পৰম্পৰাগত সাজবোৰ, বিশেষকৈ আপোনাৰ পোচাকবোৰ ক'ৰ পৰা আহে? আপোনাৰ চাপ্লাইটো ক'ৰ পৰা? সেইটো চাপ্লাইটো কিছুমান জনাৰ পৰা আহে, তাৰপিছত কেতিয়াবা নিজে যাওঁ, তাৰপিছত লগৰখানা ধেমাজি, মাজুলী পৰা বেছি আহে। আমি শুনামতে আপুনি প্ৰত্যেক বছৰে আলি আই লৃগাঙৰ প্ৰাক মুহূৰ্তত, সৰস্বতী সবাহৰ প্ৰাক মুহূৰ্তত আপুনি ডিছকাউণ্টত কাপোৰবোৰ দিয়া হয়। কোন মুহূৰ্তত আপুনি আপোনাৰ কাপোৰৰ ডিছকাউণ্টৰ ব্যৱস্থা থাকে? মোৰ আলি আই লৃগাঙত প্ৰায় থাকে, তাৰপিছত সৰস্বতী পূজাত থাকে, তাৰপিছত বিশ্বকৰ্মাটো থাকে, আৰু পূজাটো থাকে। মিচিং কাপোৰ বুলিয়ে নহয়, আৰু এনেই শুৱালকুছি কাপোৰ থাকে, এইবিলাকো ডিছকাউণ্ট দিয়া হয়। দুৰ্গা পূজাত প্ৰায় বেছি দিয়া হয়। দুৰ্গা পূজাই হওক, সৰস্বতী সবাহে হওক, আলি আই লৃগাঙেই হওক, তেনেধৰণৰ উৎসৱবোৰত আচলতে ইয়াত কম টকাত ৰেহাই মূল্যত আপোনাৰ কাপোৰ দিয়া হয়। গতিকে যিসকল প্ৰিয় বন্ধুবৰ্গে চাই আছে, আপোনালোকে টিয়কৰ মাজমজিয়াস্থ এপ'ল' টেইলাৰিঙলৈ আহক, আৰু আপোনালোকে ৰেহাই মূল্যত কাপোৰ ক্ৰয় কৰক। বিশেষকৈ আলি আই লৃগাং বুলি ক'লে আমাৰ পোচাকৰ মান, উচ্চ মুখৰ মান আমাৰ হৈছে বাপতি সাহোন। আৰু আলি আই লৃগাঙৰ পূৰ্বে আপোনালোকৰ হয়তো ইয়াত যথেষ্ট ভিৰ হয় আৰু ব্যস্ত থাকিব লগা হয়। মই এইবাৰ আপোনাৰ সহধৰ্মিনীৰ কাষলৈ আহিছোঁ। আলি আই লৃগাঙৰ প্ৰাক মুহূৰ্তত মিবুগালুকেই হওক বা আপোনাৰ
মিচিঙৰ ডুমেৰে হওক বা আপোনাৰ য়াকানেকেই হওক ৰেবিকা সিঙে হওক বিশেষকৈ কিমান যোৰা কাপোৰ ইয়াত আপোনাৰ চিলাব লগা হয় এনে আনুমানিক 400 যোৰা তেনেকৈ হয় দিনটোত আমি 30-20 যোৰ তেনেকৈ চিলাওঁ ছিজনত হয় প্ৰিয় বন্ধুবৰ কাষত যিখন শুনিছে নিশ্চয় গম পাইছে আলি আই লৃগাঙৰ প্ৰাক মুহূৰ্তৰ প্ৰায় 300 যোৰা আপোনাৰ মৃদুগালক ইয়াত আপোনাৰ চিলোৱা হয় যথেষ্ট কষ্টৰ কাম হিৰেণ দলে আৰু দীপালী দলেৰ মুখৰ হাঁহি বিৰিঙা দেখি যথেষ্ট ভাল লাগিছে কাৰণ এক কষ্টৰ ফচল যদিও হিৰেণ দলে যদিও জন্মস্থান যদিও ঢকুৱাখানা কিন্তু কৰ্মসূত্ৰে টিয়কত থাকে আজি ঢকুৱাখানাৰ এই সাধাৰণ যুৱকজন টিয়কৰ এগৰাকী পৰিচিত ব্যক্তি হৈছে এগৰাকী প্ৰতিষ্ঠিত ব্যৱসায়ীলৈ ৰূপান্তৰ হৈছে গতিকে ইয়াৰ পিছতেই মই শেষত আৰু এটা প্ৰশ্ন জানিব বিচাৰিম আপুনি মিচিং ৰেগামক কি ক'ব যিসকল এতিয়া আমাৰ মিচিং যিহেতু আমাৰ ইয়ামে মেম্বাৰ বা মিচিং ৰেগামক চাই আছে আমি ইতিমধ্যে অসমীয়াত কিছু কথা পাতিলোঁ এটাৰ কাৰণে আমাৰ কাৰণ মিচিঙৰ পৰম্পৰাগত সাজবোৰ মিচিংসকলে পিন্ধে মিচিংসকলে জানেই কিন্তু যিসকল আমাৰ অনা মিচিংসকলেও আমাৰ জনোৱাৰ আমি অৱকাশ কৰিছোঁ বা চিন্তা কৰিছোঁ সেইকাৰণে হয়তো আমি কিছু কথা অসমীয়াত পাতিছোঁ এইবাৰ আপুনি মিচিঙত কি ক'ব আপোনাৰ মিচিং ৰেগামক কি ক'ব নমস্কাৰ mulun misi ami mulun misin mulun na semua papun gelen na gumulo ai dolongolo dutai ngam tingkam ko ikapun ajorok ke bertape ibain aro sumnam ko omkam ko parai mulun misi tani ya ami ke na si misi da jogo misi mundu bona ba boy gele gam no town sohor ro kintu ya ami ke mane sagregation gele bana মানে বজেক ইনকাম নক লাগাঙে বাইব পুরা না কোনন কি আজক বিলেন নং বারো কিন্তু আপন গলেন মা আজক হলিও আজক মানে গ্রেন না গলাই ব্লক কর্ম স্থাপন আতং লগল লগ কিন্তু কোগিত ইলিং মানা মানে মন কোগিত অর্ডারটো না আপন গলেন নাই মবন কাম্পা আজরক বত্ত বিকিলাই কারণ রমন মিছিরে আমি আলটো বলি লাগি আমি কৰিছোঁ ইয়াৰ পিছত আমি দেখাবলৈ যত্ন কৰিম যিহেতু বিশেষকৈ আমি সকলোৱে জানো বয়ন শিল্পত মিচিংসকল চহকী মিচিংসকল পৰম্পৰাগত সাজ পোছাকত যথেষ্ট সম্ভ্ৰান্ত আৰু আমি দেখাবলৈ যত্ন কৰিম মিচিঙৰ কৰ্মপটু জীয়ৰীসকলৰ আপোনাৰ কৰ্মপটুতা Apollo Tailings Ghana Mudde Boso ki kaun nokke? Waktu besi nara, dumang kirumo. Dumang pi dubo no. বন্ধু হিৰেণ দলে দুই আচিঙাং অনামচাং অভিন দুই আচালিকটো মই মাইপ নকছে আগেছে ভৱিষ্যতলৈ পূৰ্বদাৰ্পণ দ্ৰুত আইকমৰ মাইপদাক আৰু আগেৰ চকী দহোজনৰ আদৰ্শ হৈ থাকিব লাগে হা গতিকে যিসকল বন্ধুবৰ্গই চাই আছে আমাৰ হিৰেণ্য দলে হেজাৰজন যুৱকৰ উঠি অহা প্ৰজন্মৰ আদৰ্শ হওক সাহস লাগিব ধৈৰ্য লাগিব গতিকে ধৈৰ্য সাহস ত্যাগ পৰিশ্ৰমৰ বলত আজি মোৰ বন্ধুবৰ হিৰেণ দলে এগৰাকী প্ৰতিষ্ঠিত ব্যৱসায়ীৰে যি ধৰণে আপোনাৰ ৰূপান্তৰ হৈছে বা প্ৰতিষ্ঠিত ব্যৱসায়ী হ'ব পাৰিছে তাৰ বাবে মই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে ভৱিষ্যতে আৰু যাতে আগবাঢ়ি যায় আমি তাৰ কামনা কৰিছোঁ থেংক ইউ